টেষ্ট দিলেও আমি মাটি নিদিওঁ বুলি আমাৰ ৰাইজে শ্লোগানেৰে ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছে। 1955 চনতে চৰকাৰে মাজুলী মানিকামুখৰ পৰা আমাক আনি 10 বিঘাকৈ মাটি দিম বুলি আমাক 10 নটিছ সহ আছে। এতিয়াও আপোনালোকক দেখুৱাব পাৰোঁ বা চৰকাৰক দৰকাৰ হ'লে এতিয়া দেখুৱাব পাৰোঁ। আমাক ইয়াত সংস্থাপন দিলে, কিন্তু আজি পৰ্যন্তও বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আঁচনি আমাক ঢুকি পোৱা নাই। এই পৰ্যন্ত মাটি বাৰী আমাক চৰকাৰে নিয়ামকে কোনো ইমান মাটি দিছোঁ বুলি আমাক চন্দা দিয়া নাই বা ম্যাদী পট্টা দিয়া নাই, আবণ্টন দিয়া নাই। সেইহেতুকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এই মাটিখিনি আমাক ম্যাদীকৰণ কৰিবলৈ আমি চৰকাৰক আহ্বান কৰিছোঁ। আৰু ইয়াত শুনিব পাৰিছোঁ যে ইয়াত অমৃত সৰোবৰ সাগৰ খান্দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে। আমি তাৰ কাৰণে প্ৰতিবাদ জনাই এই অঞ্চলত আমি সাগৰ খান্দিবলৈ দিব নোৱাৰোঁ। তাৰ কাৰণে আমি সকলো ৰাইজে একমত হৈ ইয়াত অন্নখনত বহি আছোঁ। আৰু আপোনালোকে আহি ইয়াত সহযোগ কৰাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু চৰকাৰলৈ অনুৰোধ কৰিছোঁ, এই অমৃত সাগৰ ত্যাগ কৰি আমাক জনসাধাৰণ জীৱিকা অৰ্জন কৰিবলৈ আপোনাক ব্যৱস্থা কৰি দিয়ক। চৰকাৰকে এবাৰ আমি অনুৰোধ কৰিছোঁ। আমাৰ দেউতাহঁতক 1955 চনতে মাজুলীৰ পৰা আনি ইয়াত এই কাৱৈমাৰী ইয়াত সকলো ৰাইজকে বহুৱালে। আজিলৈকে আমাক চৰকাৰে আজি 70 বছৰ হ'ল কোনো পট্টাৰ আপোনাৰ ব্যৱস্থা নকৰিলে। আমাৰ ৰাইজ ইয়াৰ পৰা চেণ্ডেলৰ ফিটা ছিগি গ'ল, ভৰি আঁঠু ঘাঁ লাগি গ'ল, খোজকাঢ়ি আমাৰ দেউতাহঁত মৰি গ'ল, কিন্তু আজিলৈকে মাটি ম্যাদী পট্টা নহ'লে। আমাক কয় বোলে কিবা এই আবণ্টন বিচাৰিব লাগে। আবণ্টন আমাৰ দেউতাহঁতে আবণ্টন 1988 চনত ডাঙৰ প্ৰবল বানপানী হৈছিল, ললিৰাজ খোৱা MLA আছিল তেতিয়া। প্ৰবীণ কলিতা ঘৰৰ ওচৰত মাথাই জিকিছিলে। আমাৰ তেতিয়া দেউতাহঁতৰ দিনত ঘৰ বাঁহৰ খুঁটা আছিলে, ঘৰ তল গৈছিলে। আমাৰ দেউতাহঁতে তেতিয়া আমাৰ বিয়ালৈ টিয়ক বজাৰত আপোনাৰ এতিয়া আপোনাৰ পুৰণা হাটখোৱাত বজাৰ জাতিলাও ৰঙালাও বিকি আমাক পোহপাল দিছিলে। সেই তেতিয়া কাগজবোৰ এতিয়া বিচাৰিলে আমি কেনেকৈ পাম? মোৰ এতিয়া 50 বছৰ হ'ল, দেউতা আপোনাৰ 84 চনতে ঢুকাই গ'ল। সেই কাগজ পত্ৰ ঢুকাই গ'ল। আজিও আমাৰ মাটি ম্যাদী পট্টা নহ'ল। তাৰ বিনিময়ত আজি 4-5 দিনৰ আগত আমাৰ ঘৰৰ পিৰালি কাষত আপোনাৰ এই END বিভাগৰ জলসিঞ্চন বিভাগৰ মানুহে আহি খুঁটা পুতি ৰঙা ফিটা বান্ধিছিলে। তাৰ বিনিময়ত আমাৰ চকুত টোপনি নাইকিয়া হৈছে আৰু আমি গৰু খেতি পথাৰ কৰি পোহপাল গৈ আছিলোঁ। কিন্তু এতিয়া দেখিছোঁ যে আমাৰ ঘৰৰ কাষতে যদি এটা পুখুৰী খান্দে, এটা বান্ধ মাৰে, আমাৰ এখন সাগৰ হ'ব। সাগৰ মানে এটা লুৰ হ'ব, জানৰ নিচিনা সৃষ্টি হ'ব। বৰষুণ দিলে আমি ৰাতি শুৱাতে মৰিম। আৰু সেই বান্ধটো দিছে, সেই বান্ধটো কোনে ইয়াত নিৰাপত্তা দিব? আজি যেনেকৈ নামনি প্ৰকল্প, বিদ্যুৎ প্ৰকল্প পানী বাঢ়িলে আমাৰ ইয়াত মানুহৰ হুলস্থুল লাগে, আমাৰ ইয়াতো সেইটো পৰিৱেশে হ'ব। গতিকে ইয়াত এই ঠিকাদাৰ আহি পেলাই কিবা কেম্প বনাইছিলে। আমাৰ এই 4খন গাঁৱৰ ৰাইজে গোট খাই এই কেম্পটো বনাবলৈ নিদিবলৈ, আৰু ইয়াত আমাৰ এই কৃষিভূমিৰ ওপৰত কোনো জলাশয় খান্দিবলৈ নিদিওঁ বুলি আমাৰ ৰাইজে একত্ৰবদ্ধ হৈ টেষ্ট দিলেও আমি মাটি নিদিওঁ বুলি আমাৰ ৰাইজে শ্লোগানেৰে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰকো আমি এই বিষয়ে জানিবলৈ আপোনালোকৰ দৰে আহ্বান জনাইছোঁ যে এই কাৰ্য ইয়াৰ পৰা নাকচ কৰি অন্য স্থানত যাতে পৰিৱৰ্তন কৰে আৰু আমাৰ ভৱিষ্যত আমাৰ প্ৰজন্মখিনি, আমাৰ ল'ৰা ছোৱালীখিনি যাতে সুবিধা কৰি দিয়ে, এই প্ৰাৰ্থনা জনোৱা হৈছে। আন্দোলন হ'ব, আমি সকলোৱে আন্দোলন কৰিমেই। আমাক স্বাধীনতা লাগিবই, আমাৰ মাটিৰ স্বাধীনতা লাগিবই, আমাৰ ভূমিৰ স্বাধীনতা লাগিবই। আমাৰ মাটিৰ অধিকাৰ, আমাৰ মাটি, সংগ্ৰাম চলিবই, আন্দোলন চলিবই, আন্দোলন হৈ থাকিবই।